এতিয়া বাৰে বাৰে কংগ্ৰেছে 2014 চনৰ পাছত টুৰ্ণামেণ্টে হাৰি আছে। ক্ৰিকেটে হওক, ফুটবলে হওক, সকলোতে হাৰি আছে। তো এই আৰু তাৰ প্লেয়াৰসকলে হাৰি থকা এটা টিমৰ প্লেয়াৰে কি কৰিব? শূন্য নামাৰে কি কৰিব? তো এইকাৰণে মই ভাবোঁ এইবাৰো যে ভূপেন বৰাৰ নেতৃত্বত, ৰাহুল গান্ধীৰ নেতৃত্বত, গৌৰৱ গগৈৰ নিচিনা প্লেয়াৰবোৰে শূন্যই মাৰিব। আৰু আজি যেনেকৈ লক্ষাধিক মানুহে যেনেকৈ অকল নমিনেশ্যন দাখিল কৰোঁতে মই অসমৰ ৰাজনৈতিক ইতিহাসত ইমান মানুহ যোৰহাটত মই দেখা নাছিলোঁ। আজি যিটো মানুহ হৈছে লক্ষাধিক মানুহ অকল নমিনেশ্যন দাখিল কৰোঁতে ভাবি চাওক। আৰু প্ৰত্যেকজন মানুহে যদি 10টাকেও ভোট গোটাই দিয়ে আমাক, আপুনি ভাবি চাওক 10 লাখ ভোট আমি পাবলৈ গৈ আছোঁ। তো ইয়াত আৰু ক'ত আৰু কংগ্ৰেছ আছে? আমাৰ গাঁওবোৰতে আপোনালোকে চাওক কংগ্ৰেছ নাই আৰু সেই এতিয়া যিখিনি অলপ আছিলে আমাৰ ভৰত নৰ ডাঙৰীয়া, ৰাণী নৰ ডাঙৰীয়া, এইখনকলৈ এতিয়া পদত্যাগ কৰিছে। আমাৰ গাঁওবোৰৰ পৰা চব কংগ্ৰেছ সভা। আৰু আপোনালোকে আচৰিত নহ'ব, এইবাৰ অসমৰ বহুত ভোট কেন্দ্ৰত কংগ্ৰেছে যদি জিৰ' নামাৰে, এইটো আচৰিত নহ'ব।